education. আজিৰ ভিডিঅ'টো লৈ আহিছোঁ তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ শিশুলীলা পদ্ধতিৰ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো মন দি শেষৰলৈকে চাই যাবা। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি দিয়া প্ৰত্যেকটো এডুকেশ্যনেল ৰিলেটেড ভিডিঅ'ৰ আপডেট পাই থাকা। তেন্তে আহা আমি ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে আছে অতি চমু প্ৰশ্ন উত্তৰ। ক নম্বৰতে আছে কৃষ্ণগীত গাৱন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। খ নম্বৰ প্ৰশ্নটোত আছে কৰ্ণত কুণ্ডল দোলে আতি, কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ নম্বৰ প্ৰশ্নটোত আছে কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? উত্তৰ হ'ব ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। ঘ নম্বৰটোত আছে মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? উত্তৰ হ'ব মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। ঙ নম্বৰ প্ৰশ্নটোত আছে নোজোৰে আঙ্গুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰটো হ'ব ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। নেক্সট কুৱেশ্যনটোত আছে ৰুণঝুণ কেউৰ কংকন, কাৰ কেউৰ কংকনৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ হ'ব ইয়াত যশোদাৰ কেউৰ কংকনৰ ৰুণঝুণ শব্দৰ কথা কোৱা হৈছে। ইয়াৰ পাছতে আছে তোমালোকৰ ২ নম্বৰ প্ৰশ্নটো শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ ধৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাক যশোদাৰ লগত ঠেহ পাতিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাই আৰু মাকৰ ভাগৰ লগা দেখি তেওঁ মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যান ভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। পাঠটোত এনেদৰে শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ ফুটি উঠিছে। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটোত আছে শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমু টোকা লিখা। উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তিধৰ্মৰ গুণানুকীৰ্তনেৰে ভৰপূৰ কীৰ্তন ঘোষাত ৯টা অধ্যায় আছে। সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তিৰসৰ ফল্গুধাৰা নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। ইয়াৰ পাছতে আছে ৪ নম্বৰ প্ৰশ্নটো শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰ হৈ জন্ম লৈছে আৰু নানান লীলা-খেলা দেখুৱাইছে। পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা কৃষ্ণ পৰম ভক্ত। মাতৃ যশোদা আৰু শিশু পুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাঠটিৰ জৰিয়তে
দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত। যিজনা পৰম ঈশ্বৰক মহাযোগীসকলে তপজপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষ ঈশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজ পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰম ব্ৰহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে লাভ কৰি যশোদাই তেওঁক উৰালত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফলো হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়ামোহৰ স্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সৰ্বব্যাপী সৰ্বশক্তিমান। কেৱল ভক্তিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এই শিশুলীলা পাঠটিৰ তাৎপৰ্য। ইয়াৰ পাছতে আছে ৫ নম্বৰ প্ৰশ্নটো, তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰুষলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ: উক্ত পদ্যফাঁকিৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উৰালত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভক্তিৰ বলতেই যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। মহাযোগী মাধৱসকলে বছৰ বছৰ ধৰি তপজপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈও সক্ষম হোৱা নাছিল, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে। ইয়াৰ পাছতে ৬ নম্বৰ প্ৰশ্নটোত আছে, নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। উত্তৰ: উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল। পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভান ভাঙিছিল, লৱণো চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশু কৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তিৰূপে ৰছীৰে উৰালত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান। তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰে। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোঁতে প্ৰতিবাৰতেই ২ আঙুল ৰছীৰ নাটনি হ'ল। অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ অপাৰ অন্ত নাই। তেওঁৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ, ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পূৰ্ণ ব্ৰহ্মা অৱতাৰ। ইয়াৰ পাছতে আছে ৭ নম্বৰৰ প্ৰশ্নত ব্যাখ্যা কৰা। ক নম্বৰটোত আছে, জাকযোগী নপাৱে ধ্যানত হেনহৰি পলান্ত ভয়ত। উত্তৰ: উক্ত পদ্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পদ্যফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰিছে। শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহাযোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশু কৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্ত পদ্যফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে। ইয়াৰ পাছতে খ নম্বৰটোত আছে, ভাণ্ড ভাঙ্গি আবে যাইবি কোঠা, খাইবো আজি কৃষ্ণ তোৰ মাথা। উত্তৰ:
উক্ত পদ্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লবণৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে। শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তনপান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ লবণৰ টেকেলিবোৰ মজিয়াত ছটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদ্যফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে। ইয়াৰ পাছতে আছে গ নম্বৰটোত পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাৱক নেদন্ত। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলা পদ্ধতিৰ পৰা তুলি দিয়া হৈছে। পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ প্ৰতিহৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণইও শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপাই শিশুকৃষ্ণই দৈ লবণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লবণবোৰ মজিয়াত ছটিয়াইছিল, নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল। মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ-পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফাঁকিৰ জৰিয়তে সুন্দৰকৈ বৰ্ণনা কৰিছে। ইয়াৰ পাছতে আছে তোমালোকৰ ৮ নম্বৰ প্ৰশ্নটোত শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটো আমাক সোঁৱৰাই থাকিবলৈ পাহৰা নাই। কামত ব্যস্ত মাকক শিশুকৃষ্ণই আমনি কৰিছিল। স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰিছিল। মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছিল। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধিদুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে আৰু বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে। আনহাতে শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা, পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন। ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে, তেতিয়া বাৰে বাৰে ২ আঙুল জৰি কম হৈছিল। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান, এই কথাও কবিজনাই সোঁৱৰাই দিবলৈ পাহৰা নাই। ইয়াৰ পাছতে আছে ৯ নম্বৰ প্ৰশ্নটো মহাকোপে কোঠা পখিলন্ত, হিঞ্চিৰাই লবনো ভোজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লবণবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। উত্তৰ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাক যশোদাই দধিমথি থাকোতে শিশুকৃষ্ণৰ মাকৰ স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আশাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধিবান শিলগুটি মাৰি ভাঙি লবণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল। ইয়াৰ পাছতে আছে ১০ নম্বৰ প্ৰশ্নটো কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। উত্তৰ
কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল। ইয়াৰ পাছতে আছে তোমালোকৰ ভাষা বিষয়ক প্ৰশ্নসমূহ। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। ইয়াত কি আছে? কৰ্ণ, কৰ্ণৰ সমাৰ্থক শব্দ হ'ব কাণ। অৰুণ, অৰুণৰ সমাৰ্থক শব্দ হ'ব সূৰ্য। দধি, দৈ। বস্ত্ৰ, কাপোৰ। বদন, মুখ। লৱণো, মাখন। কোপ, খং বা ৰাগ। দশন, দশন হৈছে তাৰ সমাৰ্থক শব্দ হ'ব দাঁত। দুগ্ধ, দুগ্ধৰ সমাৰ্থক শব্দ হ'ব গাখীৰ। ঈশ্বৰ, ভগৱান। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। তাহাংক, তেওঁক, নোজোৰে, নাটে। খহি, খহি। ৰহিল, ৰ'ল। আখি, আহি। ভৈলা, হ'ল। আখান্ত, আহিছে। শিলায়ে, শিলেৰে। কাম্পে, কপে। মাৱক, মাকক। বহি, বহি। প্ৰয়াসী, চেষ্টা কৰা। খেদন্ত, খেদিলে। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য ণ আৰু মূৰ্ধন্য খ হৈছে বুজাই লিখা। এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমালোকৰ পৰীক্ষাত আহি থাকে, গতিকে ভালদৰে চাবা। ইয়াত কি কি দিছে? অৰুণ, কংকন, কৰ্ণ, শ্ৰেণী, ভাণ্ড, নিষেধী। অৰুণ ঋ, ৰ, মূৰ্ধন্য ষ আৰু দন্ত্য নৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ণ হৈছে। কংকন স্বাভাৱিকতে মূৰ্ধন্য ণ হৈছে। কৰ্ণ ঋ, ৰ, মূৰ্ধন্য ষ, দন্ত্য ন মাজত থাকিলে শেষৰ দন্ত্য নটো মূৰ্ধন্য ণ হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ দন্ত্য নটো মূৰ্ধন্য ণ হৈছে। ইয়াৰ পাছতে আছে শ্ৰোণী, তাৰপিছতে ভাণ্ড, নিষেধী। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা। উত্তৰ পিন্ধি, গয়া, বান্ধি, ধৰিয়া, পিবে। এইকেইটা অসমাপিকা ক্ৰিয়া শব্দ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।